নমস্কাৰ। যিটো আমাৰ UGC স্লেট এক্সাম হয়, মানে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ আণ্ডাৰত ষ্টেট লেভেল আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে এপ্লিকেবল হোৱা যিটো এক্সামিনেশ্যনছ হায়াৰ এডুকেশ্যনৰ, সেয়া হৈছে স্লেট এক্সাম। আপোনালোকে জানে তো তাৰ অসমীয়া বিষয়টোৰ চিলেবাছ কি ধৰণৰ হ'ব সেই বিষয়ে আমি আলোচনা আগবঢ়াম। ইয়াৰ আগৰ ভিডিঅ'টিত আমি পেপাৰ 1 সম্পৰ্কে আলোচনা কৰিছিলোঁ। এতিয়া অসমীয়া পেপাৰখনত আমি কি কি আলোচনা কৰিম তাৰ আগতে ইয়াত লক্ষ্য কৰিব যে আমাৰ দুটা ৰাউণ্ডত এক্সামবোৰ অনুষ্ঠিত হয়। তাৰে যিটো পেপাৰ 1, পেপাৰ 1ত 50টা প্ৰশ্ন থাকিব। প্ৰতিটো প্ৰশ্নত 2 নম্বৰকে থাকিব আৰু এঘণ্টা সময় দিয়া হয়। একেদৰে পেপাৰটো যিটো ছাবজেক্ট অৰিয়েণ্টেড হয়, তাতো 100টা কুৱেশ্যন থাকিব, মুঠ নম্বৰ 200, 2 ঘণ্টা সময় ইয়াত থাকে প্ৰতিটো কুৱেশ্যনত বা প্ৰতিটো প্ৰশ্নত 2 নম্বৰকে। এতিয়া ইয়াত পাছ আউট হ'বৰ কাৰণে যিখিনি মিনিমাম ক্ৰাইটেৰিয়া, সেয়া হৈছে কেণ্ডিডেট who appear in 2 papers and secured at least 40% এগ্ৰিগেট মানে দুইটা পেপাৰ মিলি পেলাই 40% হ'ব লাগিব। আৰু যিসকলে কেটেগৰীত বিলং কৰে তেওঁলোকৰ কাৰণে 35% এগ্ৰিগেট মাৰ্ক লাগিব। গতিকে আমি আহিছোঁ অসমীয়া বিষয়টোলৈ। স্লেট কমিশ্যনৰ যিটো অফিচিয়েল ৱেবছাইট হয়, তাৰ পৰাই আমি এইটো বিষয়বস্তু বা চিলেবাছখিনি লৈছোঁ। ইয়াত চাব যে আমাক অসমীয়া লোকসাহিত্যৰ যিখিনি বিষয়বস্তু, যেনে অসমীয়া লোকসাহিত্যৰ প্ৰকাৰ, মালিতা, অসমীয়া লোকগীত, সাধু কথা, ফকৰা, প্ৰবাদ, এইবোৰ। একেদৰে আমি দ্বিতীয় ইউনিটত পাওঁ অসমীয়া সাহিত্যৰ যিটো আদিযুগ আৰু মধ্যযুগ। বিশেষভাৱে আদিযুগ বুলি কোৱাৰ লগে লগে আমি শংকৰোত্তৰ যুগৰ, শংকৰদেৱৰ আগৰ সময়খিনি, বিশেষভাৱে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, প্ৰাক বৈষ্ণৱ যুগৰ যিসকল সাহিত্যিক আছিল তেওঁলোকৰ বিষয়টো ইয়াত সোমাব। মধ্যযুগৰ সাহিত্যত শংকৰ, মাধৱ, ৰাম, সৰস্বতী, চৰিত সাহিত্য এইখিনি আহিব। অসমীয়া 3 নম্বৰ ইউনিট অসমীয়া সাহিত্যৰ যিখিনি আধুনিক যুগ, মানে অৰুণোদয় যুগৰ পৰা আৰম্ভ হয় সাম্প্ৰতিক কাল, এইখিনি বিশেষভাৱে যিখিনি আমাৰ মাষ্টাৰ ডিগ্ৰী লেভেলৰ চিলেবাছ হয় তাৰ পৰাই এইখিনি বড়ো কৰা হয়, এইখিনি লোৱা যায়। গতিকে মাষ্টাৰ ডিগ্ৰী কৰাসকলে এইখিনি কথা ইতিমধ্যে জানে, ইতিমধ্যে পাইছে। তাৰপিছত আছে অসমীয়া সংস্কৃতি। অসমীয়া সংস্কৃতিত নৃগোষ্ঠীয় উপাদান। নৃগোষ্ঠীয় বুলি কোৱাৰ লগে লগে যেতিয়া আমাৰ অসমীয়া ভাষা, মানে আহোমৰ আগৰ সময়খিনি, সেইখিনি সময়ত কি ধৰণৰ নৃগোষ্ঠীয় উপাদান ইয়াত আছিলে সেইখিনি কথা অকণমান চাব লাগিব। শংকৰী সংস্কৃতিটো চাব। শংকৰী সংস্কৃতিত বিশেষকৈ যিখিনি নৃত্য, গীত, বাদ্য, অভিনয় এইখিনি আছিলে শংকৰদেৱৰ, এইখিনি কথা চাব। আহোম যুগৰ সংস্কৃতিখিনি চাব। তাৰপিছত আছে অসমীয়া সংস্কৃতিৰ ইছলামী উপাদান। ইয়াত বিশেষভাৱে আজান পীৰৰ যিখিনি কিছু অলপমান যিটো বিষয় আছে সেইখিনি অকণমান চাই থব। তাৰপিছত সংস্কৃতিৰ বিৱৰ্তন, এইটো অকণমান আৰু কনটেক্সুৱেল চলি যাব। নেক্সট আছে ইউনিট 5ত অসমৰ নৃগোষ্ঠী আৰু জনজাতীয় সংস্কৃতি। নৃগোষ্ঠী ইতিমধ্যে ক'লো যিখিনি আমাৰ গোষ্ঠীগত পৰিচয় আছে, ৰাইট, যিখিনি বড়ো, চিংফৌ, খামতি, চাহ জনগোষ্ঠী, কাৰ্বি, ডিমাচা, সোণোৱাল, কাছাৰী, দেউৰী, এইসকলৰ যিটো সংস্কৃতি, যি প্ৰত্যেকৰে নিজা নিজা সংস্কৃতি আছে, তেওঁলোকৰ বিষয়ে অকণমান চাই থব লাগিব। তাৰপিছত আছে সাহিত্য তত্ত্ব, যিখিনিক আমি গ্ৰামাৰ বুলি কওঁ, ব্যাকৰণত ৰস আৰু ৰসৰ প্ৰকাৰ, ছন্দ ৰীতি অলংকাৰ, এইখিনি লাগিব। তো অলংকাৰ দুটা যেনে শব্দালংকাৰ, অৰ্থালংকাৰ। একেদৰে সাহিত্য তত্ত্বত কবিতা, নাটক, চুটি গল্প, উপন্যাস এইখিনি আমাক লাগিব। প্ৰত্যেকৰে ৰমন্যাদ পাঠ আছে, আধুনিক পাঠ আছে, উত্তৰ আধুনিক পাঠ, এইবিলাক কবিতা, নাটক, চুটি গল্প মানে গোটেইকেইটাৰ আছে। প্ৰত্যেকটোৰে ছেগমেণ্টবিলাক চাই থব লাগিব। খুব চিম্পলকে বেছিকখিনি চালে হৈ যায়। তাৰপিছত আছে অসমীয়া ভাষা আৰু ভাষাতাত্ত্বিক অধ্যয়ন, য'ত আছে ভাষাৰ উৎপত্তি, উপভাষাসমূহ, অসমীয়া ভাষাৰ যিটো শব্দ ভাণ্ডাৰ আছে, যদি নতুন সংযোজন আছে কিবা, সেইটো অকণমান চাব লাগিব। অসমীয়া ভাষাৰ যিটো বৈশিষ্ট্য আছে, ধ্বনিগত, ৰূপগত, বাক্যগত, এইখিনি ৰিলেটেড হয় উপভাষাৰ লগত। গতিকে সেইখিনি অকণমান চাব লাগিব। আৰু ৰিলেশ্যন আছে উৎপত্তি আৰু বিকাশৰ লগতো। তাৰপিছত আছে লিপি। লিপিখিনিতো খুব মষ্ট ইম্পৰ্টেণ্ট হয়, লিপিটো ভালকৈ চাব লাগিব।
ব্যাকৰণ অভিধানসমূহ কি আছে প্ৰথমৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে। আৰু ব্যাকৰণত যদি বা অভিধানত যদি কিবা নতুন সংযোজন আছে এইকেইটা শব্দ জানি থ'ব লাগিব। তাৰপিছত আছে অসমীয়া ভাষা আৰু ভাষা অধ্যয়ন, য'ত অসমীয়া ভাষাসমূহৰ পৰিচয় বহনকাৰী যিসকল আমাৰ জনগোষ্ঠী আছে, বড়ো, কাৰ্বি, মিচিং, ৰাভা, এইবিলাক সিহঁতৰ কিছু অধ্যয়ন আমাক লাগিব। তাৰপিছত তুলনামূলক সাহিত্য আৰু অনুবাদ সাহিত্য। তো তুলনামূলক সাহিত্য আৰু অনুবাদ এই দুটা একেবাৰে আমাৰ ৰিচেণ্ট যিখিনি আমি নব্য সাহিত্য বুলি কওঁ। এই নব্য সাহিত্যত আমি উদ্ভৱ কেনেকৈ হ'ল, বিকাশ কেনেকৈ হ'ল, নব্য সাহিত্যৰ বিচাৰ পদ্ধতিটো কেনেকুৱা, তুলনামূলক সাহিত্যৰ প্ৰয়োজনীয়তা কি আছে, যিহেতু ইয়াত MCQ হ'ব, গতিকে MCQ উত্তৰ কৰিবলৈ হ'লে শ্লেটত ডাইৰেক্ট উত্তৰ কৰিব নোৱাৰে। আপোনালোকে ভালকে চাব লাগিব বিষয়খিনি, তেতিয়াহে তাৰ মাজৰ পৰা প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ পাৰিব। অনুবাদত একেদৰে অনুবাদৰ তত্ত্ব আছে, প্ৰকাৰ আছে, সেইসমূহ চাবগৈ লাগিব। তো এইখিনি বিশেষভাৱে খুব ইজি। মই ইতিমধ্যে অসমীয়া স্লেট এক্সাম ক্লিয়াৰ কৰিছোঁ, গতিকে মই কিছু হ'লেও বিষয়খিনি জানো কেনেকৈ আহে বা তাৰ যিটো পৰীক্ষা পদ্ধতি বা তাৰ প্ৰিপাৰেশ্যন পদ্ধতি কেনেকুৱা বা কি পঢ়িব লাগে, মই এইখিনি কিছু হ'লেও জানো। তো আপোনালোকে কমেণ্ট কৰিব পাৰে যে আপোনালোকে কেনেকুৱা ধৰণৰ আইডিয়া এটা বিচাৰিছে। আপোনালোকে কমেণ্টত জনালে মই সেই বিষয়টো লৈ পেলাই আকৌ ইনফৰমেশ্যন প্ৰভাইড কৰা বা ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। যদি চেনেলটোত নতুন আহিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।